हेलो गाइस एकिटा पेड़ा बनालो ने की बारो आपनाके भिडिओটো आगले चाइ থাকিব हा तेता गम पाबो या देखिसे ने पेड़ा निसिना लागिसे ना लगा कबो सुप्रभात एभरीवन मोर चैनल आयुष गगৈ फाला পৰা সকলো লোকে স্বাগতম জনালো আজি দিন দুজনাৰ ভাল যায় আৰু মোৰ লগতে আপোনালোকৰো তাকে কামনা কৰিলো আজি গা ধোৱা দে আজি বন্ধ যিহেতু ঘৰ দুৱা মছিলো কাপোৰ কানি ধুলো বহু ৰ'দ দিছে যিহেতু গতিকে এতিয়া আৰু গা পা ধুই আজৰি হৈ ধূপ চাকি জ্বলাই এটালো এটা মিলি এতিয়া বোলো চাহটোপা খাওঁতে আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ এই বুলি ল'লো আৰু এতিয়া ইয়া চাহলত খাবলৈ লৈছোঁ জলপান ইয়া কল ল'লো এডখ এৱা গাখীৰ ল'লো এফালে মজুল দি লৈছোঁ গুড় আৰু লাল চাহ তাৰ সৈতে আৰু একাপ খাই লওঁ খাই বৈ আৰু তাৰপিছত কাম ভাতটো বনাম আৰু লাহে দিয়ে ধানৰ শুকাব লাগে আজি যিহেতু ৰ'দ দিছে বন্ধ আগত কি বন্ধ কেইদিন ৰ'দ নাপাওঁৱে সদায় বৰষুণ আজি ৰ'দ দিছে যিহেতু কাম বহুত হ'ব এতিয়া খাই লওঁ প্ৰথমতে তাৰপৰা কি কৰোঁ আৰু দেখাম হা এয়া এফালে চাহ খাই উঠি আৰু এয়া ধান ৰ'দত দি দিলোঁ এয়া এফালে ৰ'দটো ইমান চোকা নহয় তথাপিতো শুকাব আৰু এইফালে কাপোৰ দিছোঁ এইবাৰ তুলি চুলিবিলাক উলিয়াই দিছোঁ ৰ'দত আৰু এইফালে ধুলোঁ কাপোৰ এইবিলাক আৰু পাছফালেও আছে বাৰু এয়া এতিয়া ধান অলপ পাছত আৰু লৰাবই হ'ব তাৰপিছত এতিয়া ভাতকেইটা বনাই লওঁগৈ তাৰপিছত আকৌ ধানৰ ওচৰলৈ আহিব লাগিব হেল্ল' গাইজ মোৰ ভাতকেইটা হৈ গ'ল আৰু নমোৱা এতিয়া এইফালে শাক কাটি ল'লোঁ এয়া কোমোৰাকে কাটি লৈছোঁ আৰু আলু এয়া ভাজি বনাম বুলি এতিয়া কোমোৰা আলু ভাজি এখন বনাওঁ তাৰপিছত আৰু এইফালে এক্সট্ৰাকৈ কাটি থৈছোঁ এটা আলু এইটো বাৰু কিহৰ লগত বনাম দেখাম প্ৰথমতে এয়া মই ভাজিকণ বনাই লওঁ কোমোৰা ভাজি এয়া মোৰ কোমোৰা ভাজিকণ হৈ গ'ল আৰু ভজা এতিয়া এইখিনি কাঢ়ি থৈ এয়া মাংস অকণমান আনিছিলোঁ ছাগলী মাংস এতিয়া সেইকণকে বনাওঁ বাৰু এতিয়া মাংস অকণ বনাবৰ কাৰণে তেল দিলোঁ কেৰাহীত গৰম হ'ল আৰু তেজপাত এখিলা এয়া দুডোখৰ কৰি দি দিছোঁ আৰু এতিয়া ইয়াতে পিঁয়াজখিনি দি দিম তাৰপিছত আৰু মাংস দিম কি কৰিলোঁ মাংসখিনি দিয়াৰ আগতে মানে মাংসখিনি তেলত দি দিম ভাবিছিলোঁ তাৰ আগতে এয়া তেলত দি দিলোঁ মছলা হালধি নিমখ গোটেইখিনি দি দিলোঁ আৰু এতিয়াহে মাংসখিনি দিম হা মাংস বেছি নহয় বাৰু অকণমান এয়া এই পোৱা হ'ব দামী বস্তু বেছিকৈ খাব নোৱাৰি সেইকাৰণে আৰু অকণমানকৈ লৈছোঁ লাগি তেলতে নিমখ হালধিখিনি দি দিলে মানে আৰু কি হয় গোটেই মাংসখিনি ধুনীয়াকৈ তেল নিমখ সোমাই যায় যদি মাংসখিনি ভাজি লোৱাৰ পিছত দিয়া হয় তেতিয়াহ'লে গোটেই মাংসখিনিতে ধুনীয়া তেল নিমখটো নোসোমায় এতিয়া গোটেইখিনিতে ধুনীয়াকৈ মানে সান খাই পৰে আৰু আলু কাটি থৈছোঁ এটা আলু দি দিম বাৰু সেইখিনি অলপ হৈ লওক তাৰপিছত আলু দিম এয়া মোৰ ইতিমধ্যে আৰু মাংসখিনি ভজা হৈ গৈছে এতিয়া কি কৰিম মানে প্ৰেছাৰ কুকাৰতে দি দিম ছাগলী মাংস যিহেতু অকণমান প্ৰেছাৰ কুকাৰত হুইচেল কেইটামান মৰাই দিলে ভাল লাগিব খাবলৈ কোমল হ'ব তেতিয়া এতিয়া আৰু নৰসিংহ পাতো দি দিব লাগিব আৰু দুফালেমান আদা ৰচুন গোটেইখিনি দি দিলোঁ জলকীয়া দিছোঁ আৰু এইফালে মাংসখিনি প্ৰেছাৰ কুকাৰত দি দিলোঁ দি এতিয়া হৈ গ'ল আৰু এয়া আকৌ এয়া নৰসিংহ পাত দুখিলামান দি দিলোঁ আগতেও দিলোঁ বাৰু এতিয়া একেবাৰে যেতিয়া কুকুৰাটো মুখখন খোল খালে তাৰপিছতো দি দিছোঁ অলপ তেতিয়া চেণ্টটো আৰু অলপ ধুনীয়া আহিব এতিয়া হৈ গ'ল আৰু অলপ ঠাণ্ডা হওক তাৰপিছত আৰু পৰিৱেশন কৰিব লাগিব হা এতিয়া 2টা বাজিলে আৰু এতিয়াহে গৰম ভাত খাবলৈ লৈছোঁ ৰাতিপুৱা যিহেতু জলপান খোৱা দেৰি বাৰু এতিয়া এয়া হুনচেং আমাৰ আহিলে হয় নাই হুনচেং বহুত দিনৰ মূৰত আহিলে হুনচেং ক'ত ফুৰিবলৈ গৈছিলে এনাই ঘৰত হুনচেং এনাই ঘৰত ফুৰিবলৈ গৈছিলে এসপ্তাহমান ভিডিঅ'ত ওলোৱাই নাই হয় নহয় এয়া কালি আহিলে আৰু আজি এতিয়া ওলাইছে হয় নাই আজি এতিয়া আমাৰ ঘৰলৈ আহিলে আহি মেলি এতিয়া কি খাইছা আইতাৰ ঘৰত কিহে খাইছা মাংসটো দেখাই দিয়া আকৌ কি মাংসটো দেখাই দিয়া ছাগলী মাংস অঁ ছাগলী মাংস খাইছে কোনে দিলে পানী খাই নাথাকে ভাত খাই লোৱা এতিয়া আমি চেঙে মই ভাতকেইটা খাই লওঁ হয় নহয় তাৰপিছত লগ পাই আছোঁ এতিয়া খাই লওঁ আৰু ভাত এয়াই আৰু আজি আমাৰ ভাত সাজৰ এইফালে ছাগলী মাংস আলু দি জোল বনালোঁ আৰু এইফালে অঁ তোমাকো দেখাইছোঁ এইফালে আৰু কোমোৰা আলু ভাজিলোঁ চেঙৰ এইখিনি দেই চেঙে খাই আছে মই খোৱাই নাই এইফালে মাংস দিলোঁ চেঙক আলু দিছোঁ জোল দিছোঁ ন খাই লোৱা খাইছানে খাবলৈ কেনেকুৱা লাগিছে মিঠা খাই লোৱা
উঠিলোঁ এতিয়া গান এটা গাব ন গোৱা অঁ অঁ তাৰপিছত অঁ তাৰপিছত কি এইবোৰ কৰি নাথাকে ধুনীয়াকৈ গোৱা নিজৰাৰে পানী তাৰপৰা ধুনীয়াকৈ গাব লাগে থিয় হৈ লোৱা আহিলে আহিলে তাৰপিছত ৰং দিলে হানি প্ৰথমবাৰ গোৱা প্ৰথমবাৰ গোৱা নাই হোৱা এইটো আকৌ বহু ঘৰে বহু বেটি গোৱা এই আইনা দেখি খোপা বান্ধে খোপাটো ক'ত বান্ধে অঁ ঐৰে গেঞ্জা ফুল এইবোৰ ধুই পখালি উঠিলোঁ আৰু চেঙু গ'ল ঘৰলৈ এতিয়া মই এয়া জেতুকা পাত দুখিলামান আনিছিলোঁ জেতুকা পাত কিখিলা পিচি লওঁ চুলিত লগাব লাগিব এই আপোনাৰ জেতুকা পাতখিনি পিচা হৈ গ'ল আৰু এতিয়া চুলিত সানি লওঁ সানি থৈ দিম আৰু অলপ মানে কি আৰু ৰসটোহে সানিম আৰু এয়া সীতাটো নেসানো নহ'লে সীতাটো সানিলে কি হ'ব এতিয়া ধুবলৈ সময় নহ'ব আৰু সেই গতিকে ৰসখিনিকে সানিম এতিয়া ৰসখিনি চাকি লওঁ কাপোৰ এখনত লৈ তাৰপিছত আৰু সানি থ'ব লাগিব এয়া এইফালে দেখিছেনে গডেজ খালী কৰিলোঁ এতিয়া কিহৰ কাৰণে খালী কৰিলোঁ বাৰু কৈছোঁ আপোনালোকক হা গডেজটো খালী কৰিলোঁ মানে কি কাপোৰ কানিবিলাক আঁতৰালোঁ গডেজটো বেলেগ এটা ছাইডত আছিলে মোক এতিয়া বেলেগ এটা ছাইডত এইফালে দি দিছোঁ এতিয়া আৰু কাপোৰখিনি উলিয়ালোঁ উলিয়াই এতিয়া আকৌ জাপি ভৰাব লাগে এইফালে এইবোৰ কাপোৰ ইয়াতে থৈ দিলোঁ আৰু গডেজৰ পৰা উলিয়াই এতিয়া এইখিনি আকৌ এটা কাম বহা নিচিনাই আৰু এতিয়া এইখিনি ভৰাই লওঁ ভৰাই লৈ আকৌ ধান ভৰাবলৈ আছেই মানে আকৌ ধান ভৰাবগৈ লাগিব ৰ'দত দিয়া ধানখিনি দিনটো আৰু ছুটিয়ে নাই ইটো সিটো কাম কৰি মেলি এতিয়া ভৰাই লওঁ এইখিনি তাৰপৰা ধান ভৰাম হা এয়া মোৰ ইতিমধ্যে এয়া গডেজত কাপোৰ ভৰাই হৈ গ'লে আৰু জাপি কুচি এয়া এনেদৰে থৈছোঁ আৰু এযোৰ কাপোৰ মানে এটা কেৰি বেগত ভৰাই থৈ দিছোঁ যাতে পিন্ধিব সময়ত মানে আৰু কেৰি বেগটো টানি আনিলে হৈ যায় নহ'লে কাপোৰবিলাক কি হয় এনেই যদি জাপি থোৱা হয় তেতিয়া অকণমান আনচিজিল হৈ যায় বস্তুবোৰ সেই গতিকে মই আৰু এয়া কেৰি বেগতে ভৰাই থ'লোঁ হৈ গ'ল আৰু মোৰ চব পুৰণা কাপোৰ নতুন কাপোৰ নাই বাৰু হৈ গ'ল এতিয়া আৰু গা পা ধুওঁগৈ হেল্ল' গাইজ এয়া কাম বন কৰি এটা আৰু গা পা ধুই আহিলোঁ আহি মেলি আৰু ধূপ চাকিও জ্বলালোঁ জ্বলাই এতিয়া অকণমান জিৰণি ল'ম মানে অকণমান খোজ চলাই আহোঁ এয়া গধূলি সময়ত ব'লক যাওঁ বাৰু আপোনালোককো দেখাম ক'ত যাম হেল্ল' গাইজ গধূলি ওলাই যাম বুলি কৈছিলোঁ যে ওলাই গ'লোঁ বাৰু কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল আৰু অকণমান আলি বাট ফুৰি মেলি আহিলোঁ আহি মেলি আকৌ ভিডিঅ' আকৌ নকৰিলোঁ ভাত পানীকেইটা বনালোঁ বাৰু ভাতনো কি আৰু ৰাতিপুৱা মাংস লৈছিলোঁ যে তাৰে অকণমান থৈ দিছিলোঁ তাকে বনালোঁ আৰু এতিয়া খাবলৈ লৈছোঁ ভাতকেইটা খাই লওঁ দেখাইছোঁ বাৰু এয়া আলুৰ লগত দিলোঁ আলু সৈতে আৰু বনালোঁ অমিতা নাই যিহেতু অমিতা দিলে ভাল খাবলৈ ছাগলী মাংসত অমিতা নাই এতিয়া খুন্দা আলুৰ লগতে দি দিলোঁ আৰু ভাজি মেলি প্ৰেছাৰ কুকাৰ দি দিলোঁ আৰু এইফালে আৰু ভাত এয়া এখন চব্জিয়ে খাই দিওঁ আৰু এতিয়া গধূলিটো এতিয়া ভাতকেইটা খাই লওঁ খাই বৈ উঠি আকৌ কি পিঠা কেইটামান মানে সানি থৈছোঁ পিঠাকেইটা পুৰিব লাগিব দেখাম বাৰু কি পিঠা পুৰিবলৈ লৈছোঁ হা প্ৰথমতে এতিয়া খাই লওঁ ভাত হেল্ল' গাইজ খাই বৈ উঠিলোঁ উঠি মেলি এতিয়া এইফালে গেছৰ ওপৰতে কেৰাহীটো পাতি ল'লোঁ পাতি লৈ গৰম হোৱাৰ পাছতে আৰু মিঠাতেল দি দিলোঁ দি মেলি এতিয়া এয়া তেল পিঠা কেইটামান সানি থৈছোঁ গুড় দি তাকে বোলো পুৰোঁ খাই বৈ উঠিলোঁ যেতিয়া আৰু এতিয়া পিঠাকেইটা পুৰি লওঁ তাৰপিছত আকৌ লুপাই আছোঁ এইকেইটা মোৰ এতিয়া আৰু তেল পিঠা পোৱা হৈ গ'ল আৰু ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু পিঠা মানে কি ৰাতিপুৱা চাহ খাবৰ কাৰণে বনাইছোঁ আৰু বিশেষ একো নাই
এই বোলো গুড় আছিলে পিঠা আছিলে গতিকে আৰু তেল পিঠা কেইটামানকে পুৰোঁ সেই গতিকে পূৰা হ'ল আৰু এতিয়া হ'বও হ'ল আৰু ইয়াৰ লগে লগে মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কিবা এটা ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব কেনেকুৱা পালে আৰু লাষ্টত ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেল নতুনকৈ আহিছে, কোনোবাই নতুনকৈ চাইছে হা। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। আৰু এতিয়া আজিলৈ আৰু গুড নাইট, আকৌ লগ পাই আছোঁ নেক্সট ডে নেক্সট ব্লগত হা। বাই বাই, গুড নাইট।